কেতিয়াবা যদি আপুৰুগীয়া পাচলি বা শাক কিবা বনাইছে, তেতিয়া আপোনাৰ আশে পাশে থকাজনকো দিব। ওচৰে পাঁজৰে তুমি এইটো খাবানে? ধৰি লওক মই তিতা ফুল বনাইছোঁ আজি, তিতা ফুলৰ খাৰ অকণ বৰ ধুনীয়াকৈ বনাওঁ, বা মিনাইও আমাৰ বৰ ধুনীয়াকৈ বনায়। অকল ময়ে খামনে? মই সুধি চাম কোনোবা তিতা ফুল খাবনে, খাই ভাল পোৱা মানুহ আছেনে? তেওঁলোককো অকণ অকণ দিম। তেতিয়াহ'লে মোৰতো একো লোকচান নহয়, ময়ো খাবলৈ পালোঁ, তেওঁলোকেও ভাল পালে। আৰু এইবিলাক বস্তু সদায় একে ঘৰতে কোনো বনাই নাথাকে, কেতিয়াবা এদিন বনালে ভাগ যোগ কৰি খাবলৈ পালে নিজৰো মন ভাল লাগিব, দিও ভাল লাগিব, আপোনাৰ মনলৈও শান্তি আহিব। এনেকুৱাকৈ শান্তি আহৰণ কৰিব লাগে, শান্তি বুটলিবলৈ শিকিব লাগিব। এই শান্তিয়েহে আমাক আগবঢ়াই জীৱনটো সুখৰ কৰি তুলিবলৈ চেষ্টা কৰিব। বৰ সুন্দৰকৈ নিজৰ মনক গঢ়ি তোলক। আপোনাৰ মন গঢ়িব পাৰিলেই আপুনি আনকো তাৰ সোৱাদ, তাৰ আনন্দ দিবলৈ যত্নৱান হ'ব পাৰিব। চাবচোন কথাটো সৰু হ'লেও কিন্তু ভাল লগা কথা।